সকল আজি আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আকৌ আহিলোঁ বাকী আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে কি বনাওঁ গৈ আছোঁ বলক দেখাম আজি যেন হয় চাগে কিয়নো নাপাব ন এইয়া হ'ল তিলৰ লাড়ু তিলখিনি শুকাবলৈ দিলোঁ এতিয়াতো অলপ ভাজি দি মানুহ শুকুৱা হৈ আছে বাকী ধোৱা মেলাটো নেদেখালোৱে আৰু দেই বাকী আৰু তিলৰ লাড়ু বনাম এতিয়া মই এইয়া তিলৰ লাড়ু বোলো বনাই থাকোঁ কেমেৰাটো অন কৰি ৰাখিছোঁ বনাব এনেকৈ দেই তিলৰ লাড়ু আপোনালোকৰ আবতৰীয়া বিহু মই আবতৰীয়া বিহু দিয়া তিলৰ লাড়ু যেনেকৈ বনাইছোঁ আপোনালোকেও বনাব সকলোৱে বনায় বাৰু খাবলৈ ভাল লাগে ন তিলৰ লাড়ু কোনে কোনে ভাল পায় বাৰু মইতো লাড়ু নাৰিকলৰ লাড়ু তিলৰ লাড়ু ভালেই পাওঁ খাই কিন্তু এইটো যে পিঠাগুড়ি লাড়ুটোহে খাই ভাল নাপাওঁ বাকী এইকেইটা লাড়ুটো মই ভালেই পাওঁ খাই ভাজি আছোঁ ইয়াত অকণমান কেমেৰাটো ঠিক আছে নাই কেমেৰাটো এনেকৈ দিলোঁ দেখাব নাপাব চাগে আপোনালোকে চাই থাকক দেখাই আছোঁ তাৰপৰা মিক্সিতে গুড়ি কৰিম অলপমান গোটা গোটাকৈ কেইটামান ৰাখি দিম মিক্স কৰি যেতিয়া দুইটা দিয়া হয় খাই ভাল লাগে গোটাকৈ দিও ভাল লাগে এনেকৈ হেৰি কৰি দিও ভাল লাগে দেখাই আছোঁ হা এয়া হৈছে আৰু ভাজি ভাজি কমপ্লিট হৈ গৈছে আৰু তিলৰ লাড়ু ডাঙৰ কেৰাহী এটাত লৈছিলোঁ বহুত দিন একো বনোৱা নাই তেনেকৈ এইটোতে বনাইছোঁ এইটো কেৰাহীত বনাই ভাল নালাগে ইমান খোৱা বস্তু সেইকাৰণে আছিল কিবা লাড়ু চাড়ু হ'লেহে বনাওঁ হৈ গ'ল আৰু ভাজি গোটা নেদেখালে কেনেকৈ হয় ভজা চজা চব দেখালোঁ এয়া গুড় কাটি লওঁ তাৰপৰা বনাওঁ গুড়খিনি আপোনালোকে জোখত দিব হা মই এতিয়া জোখটো যিটো জোখত বনাম মানে আনকটো শিকাব নোৱাৰিম চবেই জানে কি শিকাম ন চবেই তিলটো লোৱা জোখতে গুড়ো এনেকৈ জোখত ল'ব লাগে ইমান ভালকৈ নাজানো কিন্তু বনাইছোঁ আৰু এতিয়া মই গুড়খিনি কাটি লওঁ হৈ যাব আৰু তিল কাটি মিহি মিহিকৈ কাটি পেলাই গলাব লাগিব যে কাটি আছোঁ খাই গ'ল এইখিনি গুড় কাটি পেলাই অলপ গলাই লৈছোঁ দেখি ভাল লাগিছেনে গুড়খিনি ভাল লাগিছে ন এতিয়া গলাই আছোঁ গুড়খিনি অলপ গলি হোৱাৰ পিছত তিলখিনি দিম ইয়াত পুৰা ধুনীয়া গুড় আনিছে মানে আৰু আঠা দেখিয়ে গম পাইছে চাগে নতুন গুড় গম পাইছে কিমান ধুনীয়াকৈ গলি গ'ল চব গুড়খিনি বিৰাট নতুন গুড় আছিলে বহুত ধুনীয়া দেই গুড়খিনি বহুত ধুনীয়া হয় সেইকাৰণে ইমান সোনকালে গলি গ'ল দেখিলে একদম আঠা আঠা হৈছে আৰু যেতিয়া এনেকৈ দাঙি দিলে একদম পূৰা দীঘলকৈ হৈ যায় তেতিয়া তিলখিনি দিম মই আৰু দেই আগতে মোক বায়ে কয় দেই এনেকৈ যেতিয়া দাঙি দিবি দীঘলকৈ যেতিয়া পৰি যাব গম পাবি তিল দিবৰ হ'ল আৰু গম পাইছে এনেকৈ দাঙি দিবলৈ কয় এনেকৈ যেতিয়া লম্বা হ'ব তেতিয়া গুড় কুকি হৈ গ'ল তিল ঢালি দিয়া আৰু লাড়ু বনোৱা আৰু সেইকাৰণে মই এতিয়া গুড়খিনি ৰেডি কৰি আছোঁ এইয়া চফ্ট হৈ গৈছে আৰু এইয়া দীঘল হ'ব আৰু এইয়া হৈ গৈছে গুড় পকি দেখিছেনে এইয়া লাইন লাগি গৈছে আৰু বায়ে কোৱা আগতে ফেন উঠি গৈছে এতিয়া মই এইখিনি ঢালিম আৰু দেই গুড় পকি একদম পূৰা ধুনীয়া হৈ গৈছে এতিয়া আৰু মই হৈ গ'ল এতিয়া তিলখিনি মই ধুনীয়াকৈ ইয়াত ঢালি দিম দেখিছে তিলখিনি ঢালি এতিয়া আৰু লৰোৱা কথা তাৰপৰা অকণমান ঠাণ্ডা হোৱাৰ পিছত লাড়ু বনোৱা কথা আৰু এতিয়া মই লৰাই লওঁ হা এনেকৈ অকণমান দিগদাৰ হৈছে এতিয়া হৈ গ'ল এতিয়া তিলৰ লাড়ু বনোৱাহে কথা আৰু হাতখন অকণ তিয়াই লওঁ দেই ভয় লাগে গৰম বেছি হৈ থাকে যে সেইকাৰণে তেনেকৈ আপোনালোকে এটা এটা জোখত আৰু তিলৰ লাড়ু বনাই গৈ থাকক এতিয়া মই কিন্তু অকণমান ডাঙৰকৈ বনাইছোঁ দেই অকণমান ডাঙৰকৈ বনাইছোঁ মই এতিয়া আৰু তিলৰ লাড়ু বনাই হৈ যাব আৰু সোনকালে গম পাইছে গৰম অকণ হয় কিন্তু দেই অকণ কষ্ট হয় কিন্তু লাড়ুটোতো খাবলৈ টেষ্টি নহয় জানো লাড়ু হৈ গৈছে এতিয়া লাড়ু ইমান গৰম নহয় মই কিন্তু নাৰিকলৰ লাড়ু বনাব নাজানো দেই নাৰিকলৰ যিটো লাড়ু হয় সেই লাড়ুটোহে মই বনাব নাজানো বাকী লাড়ুখিনি মই জানো বনাব
এতিয়া বনাই আছোঁ আৰু এটা এটাকৈ পূৰা গৰম গৰম বহুত গৰম একদম পানী আনি লৈছোঁ নতুন হাতৰ একদম যিহে গৰম হয় আৰু কিছুমানে পাৰে মন নোহোৱা ইমান গৰম দেই আমাৰ যে বৌহঁতে পূৰা বনাব পাৰে বৌহঁতেতো চবেই বনাব পাৰে এতিয়া পটাপট বনোৱাহে কথা আৰু মুখখন বজাই থকাতকৈ বনাই যোৱা বেছি ভাল ন মোৰতো থাকি যাবগৈ এতিয়া মোৰ লাৰু অলপ অলপ জোখত বনাওঁ আৰু এটা জোখতে হ'লে ভাল হয় লাৰুখিনি তিলৰ লাৰুটো ইমান কষ্ট নহয় ন যিটো মানে নাৰিকলৰ লাৰুটো যিমান কষ্ট নহয় তিলৰ লাৰুটো সিমান কষ্ট নহয় আৰু আজি গুড়খিনি বহুত ভাল আছিলে দেই গুড়খিনি মানে বহুত বেছি ভাল আছিলে সেইকাৰণে মই জানো লাৰুখিনিও ভাল হয় গুড়খিনিৰ ওপৰতে কথা আৰু দেই গুড়খিনিৰ ওপৰতে কথা আৰু কিছুমানে ক'ব নহয় আকৌ লাৰুকেইটা ভালকৈ গুড়ো নহ'লে দেই এনেকৈও কোৱা মানুহ আছে বাকী হৈ গৈছে আৰু লাৰু বেছি ডাঙৰেই কৰিছোঁ উপায় নাই সোনকালে হ'ব লাগে পুৰিলে গৰম গৰম দেই নাহাঁহিব আকৌ পুৰিলে বুলি এইজনীয়ে লাৰু বনাইছে চাহি নাজানোহে যেনিবা শিকাবলৈ আহিছে শিকোৱা নাই লাৰুকেইটা বনালোঁ বোলো ভিডিঅ' এটাকে দিওঁ এনেকৈ বুলিহে দিছোঁ দেই কাকো শিকোৱা নাই আকৌ মই নিজে গৰমত পুৰি অৱস্থা নাই কি লোকক শিকাম ন কি লোকক শিকাম বনাবলৈ আৰু বনাইছোঁ আৰু পুৰণ দেখিছে মোক মেচেলা হৈ গৈছেগৈ মেচেলি হৈ গৈছে মোক মেচেলি চব হৈছে আৰু মুখৰ আকাৰ নকৈছেহে আৰু দেই হৈ গৈছে আৰু বেছি নাই বনাই আছোঁ গৰম বহুত যে সেয়া হৈ গৈছে আৰু তিলৰ লাৰু বনাই দেই বৰ কষ্ট বনাওঁতেনে খাবলৈ হ'লে ভাল কষ্ট বনাবলৈ চবৰে কাৰণে কষ্ট নহয় মোৰ কাৰণেহে কষ্ট বুলি কৈছোঁ দেই লোকে পিটিককৈ বনাই কি হৈছেগৈ আৰু চবৰে কাৰণে কষ্ট নহয় মোৰ কাৰণেহে কষ্ট গৰমে পৰিছে মোক দেই গৰমে পৰি গৈছে সেইকাৰণে কষ্ট বুলি কৈছোঁ আৰু প্ৰয়োজনীয় এনে বস্তুটো বনাইছে বৰ হেৰি কষ্ট হৈছে এনেকৈ বুলি ক'ব নালাগে আৰু গৰম সেইকাৰণে কৈছোঁ এয়া হৈ গৈছে আৰু গৰমকৈ ৰখি থাকিলে নহ'ব আৰু ইমান পুৰিলে উস্তাদি বেছি ওলালে এনেকুৱাও হয় আকৌ মাজে উস্তাদি ওলালে এনেকুৱা হয় ৰঙা হৈ গৈছেগৈ এক্টিং কৰা নাই বহুত গৰম হয় গ'ল উস্তাদি বেছি কিবা এনেকুৱা হয় মাজে ৰেচিপি শিকোৱাজনী এজনী পুৰি অৱস্থা নাইকিয়া হয় মোৰ ৰেচিপি নাচায় আৰু কোনেও ভাবিব এজনী ইমান টান বনাবলৈ এইটো নবনোৱাই ভাল আৰু এইটো গম পাইছা মই শিকাবলৈ বনোৱা নাই কিন্তু দেই মই কৈ আছোঁ হ'লে কৈ আছে এই লাওকেইটা বনালে ইমান পৰিলে নে মইহে জানিছোঁ কিমান কষ্ট হাতত এটা বনাই চাওকচোন তেতিয়াহে গম পাব ন কিমান গৰম কিমান ঠাণ্ডা মুখখন বজাব চবেই পাৰে মুখ বজাই পেলাই কিমান কষ্ট কি নাজানে মই কিন্তু ভাল পাওঁ দেই গৰম হ'ল বুলি আৰু এইটো কষ্ট নকয় মই ভাল পাওঁ বনাই সেইকাৰণে বনাই আছোঁ ন ভালটো লাগে গোল কৰি গৈছোঁ মানে লগতে দেই কিছুমান ফাটি গ'লে ভাল নালাগিব দেখি সেইটো কাজু দিলে বেছি ভাল লাগে ন কাজুটো মৰণা নহ'লে খিচমিচ নিদিয়ে সেইকাৰণে নিদিলোঁ আছিলে খিচমিচ কাজু নাই এইবিলাক লৈ যাওঁ
বনাই হোৱাৰ পিছত দেখাওঁ আৰু হৈছে আৰু দুটামান আছে ফাইনেলি বনাই মেলি হৈ গ'ল আৰু দেখাই আছোঁ এতিয়া গামোচা এখন থৈ লৈছোঁ দেখিছে গামোচা এখন থৈ এই মোৰ তিলৰ লাড়ু ৰেডি হৈ গ'ল কেনেকুৱা খাব মন গৈছে খাব মন গ'লে আহি যাব পাৰে এইখিনি মোৰ তিলৰ লাড়ু হৈ গ'ল কাৰ কাৰ খাব মন গৈছে আহিলেই হৈ গ'ল দেই